নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছো আৰডি এডুকেশ্যন চেনেলটোলৈ। এই চেনেলটোতে আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম ক্লাছ 6ৰ লেসন নম্বৰ 13 ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। এইটো চেপ্টাৰটো আটাইকেইটা কুৱেশ্যন তোমালোকক কৰি দিম। তাৰ আগতে তোমালোকক মই জনাই থওঁ যে স্ক্ৰীনত দেখা ভিডিঅ' ডায়েৰী নামৰ ফেচবুক পেজটো তোমালোকে ফ'ল' কৰি দিয়া। তাত তোমালোকৰ যিকোনো ধৰণৰ কুৱেৰি থাকিলে মোৰ লগত সম্পৰ্কিত হ'ব পাৰিবা। চ' তোমালোকে এতিয়া তাত গৈ ফ'ল' কৰি দিয়া, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কুৱেশ্যন কেইটা লৈ আহোঁ। তোমালোকৰ পেজ নম্বৰ 106 আছে। প্ৰথমতে অনুশীলনী নম্বৰ 1 দিয়া আছে। ইয়াত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত তোমাক প্ৰশ্ন দি আছে, উত্তৰ কৰিব লাগিব। ক নম্বৰটো আছে ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব। এইটো দিছে, এই উত্তৰটো আমি তোমালোকক ধুনীয়াকৈ দিছোঁ চোৱা। সেয়েহে 1 নম্বৰ কুৱেশ্যনটোৰ যি ক নম্বৰ আছে, ক নম্বৰটোৰ উত্তৰ কি হ'ব। যদি ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকে তেন্তে সেই ঘৰ বা বিদ্যালয় বিশৃংখল হৈ পৰিব। সকলোৱে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিলে সামাজিক আৰু শৃংখলাবদ্ধ জীৱন হোৱাৰ সম্ভাৱনা থাকে। লগতে অনিয়ম অনীতিয়ে দেখা দিব। যেতিয়া আমাৰ বিদ্যালয় বা ঘৰত কোনো নীতি নিয়ম নাথাকে তেতিয়া এনেধৰণৰ সমস্যা হ'ব। তাৰ পিছৰ প্ৰশ্নটো দিছে শাসন ব্যৱস্থানো কি। চ' ইয়াৰ উত্তৰটো হ'ব মূলত সিদ্ধান্ত গ্ৰহণ কৰা, সামাজিক জীৱনক বিভিন্ন নীতি নিয়মেৰে পৰিচালনা কৰা আৰু নীতি নিয়মবোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোকেই শাসন ব্যৱস্থা বুলি কোৱা হয়। ইংৰাজীত এই শাসন মানে হৈছে গভাৰ্নেন্স। তাৰপিছৰ প্ৰশ্ন দিলে আহিছোঁ চৰকাৰনো কি। এনেধৰণৰ প্ৰশ্ন এটা দিছে, উত্তৰ লিখিবা যি ব্যৱস্থাই নীতি নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে সেয়াই হৈছে চৰকাৰ। বুজি পালানে? যি ব্যৱস্থাই কি কৰে, নীতি নিয়মবোৰ গঢ় দিয়ে, নীতি নিয়মবোৰ বনায়, তাৰপিছত আৰু সেইবোৰ মানি চলাবলৈ সকলোকে বাধ্য কৰায়, সেয়াই হৈছে কি চৰকাৰ। আৰু এই চৰকাৰ গণতন্ত্ৰ কাক বোলে জানিব লাগিব, তেতিয়া চৰকাৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা ইয়াৰ পিছলৈ। তাৰপিছত নেক্সট প্ৰশ্নটো তোমালোকক দিছে তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে। মই উত্তৰটো এনেকৈ দিছোঁ, মই যি অঞ্চলত বাস কৰোঁ সেই অঞ্চলটো হৈছে গাঁও পঞ্চায়তৰ অন্তৰ্গত। এতিয়া তোমালোকৰ ঘৰ যদি চহৰ অঞ্চলত তেন্তে তোমালোকে দিবা পৌৰসভা অন্তৰ্গত বুলি দিবা। যিহেতু গাঁৱত বেছি শিক্ষাৰ্থী আছে সেয়েহে মই গাঁও বুলি দিছোঁ। তাৰপিছত দেখিবা তেওঁলোকে কৰা কামবোৰ হৈছে পানী যোগান। এইখিনিতে দিলোঁ মই, এই কথাখিনি যে দিলোঁ ক'ৰ পৰা দিলোঁ জানানে, এই যে দিছে তেওঁলোকে কি কি কাম কৰে, এই প্ৰশ্নটোৰ উত্তৰ হ'ব তেওঁলোকে কৰা কামবোৰ হৈছে পানী যোগান, পকা ৰাস্তা বনোৱা বা পকী ৰাস্তা বনোৱা, জাবৰ জোঁথৰ নিষ্কাশন কৰা, বিদ্যুতৰ সুবিধা। ইয়াতে নিষ্কাশন বানানত লিখিবা দেই, জাবৰ জোঁথৰ নিষ্কাশন বুলি দিবা। এনেকৈ নিষ্কাশন ৱৰ্ডটো থাকি গৈছে, নিষ্কাশন এনেকৈ লিখিবা, নিষ্কাশন। তাৰপিছতে বিদ্যালয় আৰু স্বাস্থ্যকেন্দ্ৰৰ ব্যৱস্থা কৰা বা সুবিধা দিয়া ইত্যাদি। নেক্সট তোমালোকৰ কি দি আছে, অনুশীলনী 2 দিয়া আছে। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এখন চৰকাৰৰ প্ৰধান অংগ কেইটা আৰু কি কি সুধিছে। এখন চৰকাৰৰ সাধাৰণতে অংগ কেইটা, প্ৰধান অংগ 3টা, যাক বিধানসভা, কাৰ্যবাহী আৰু ন্যায়পালিকা বুলি কোৱা হয়। তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে চৰকাৰ এখনৰ 3টা অংগই কেনেধৰণে কাৰ্য সম্পাদনা কৰে। এই যে ওপৰত পালা এই 3টা অংগ, এই 3টা অংগই কেনেদৰে কাৰ্য সম্পাদন কৰে সেই বিষয়ে লিখিব দিছে। তোমালোকে লিখিবা চৰকাৰ এখনৰ 3টা অংগই নিম্নলিখিত ধৰণে কাৰ্য সম্পাদন কৰে, যেনে বিধানপালিকা। এক নম্বৰটো কি হ'ব, বিধানপালিকা। বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে, কেতিয়াবা ই পুৰণি আইনৰ ধাৰা সংশোধন কৰে আৰু নতুন কিবা সংযোজনো কৰে। এই কামখিনি সাধাৰণতে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে কৰে। তাৰপিছত আছে কাৰ্যপালিকা। কাৰ্যপালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে। বিধানপালিকাই হ'ব দেই। বিধানপালিকাই প্ৰস্তুত কৰা যিবিলাক ওপৰত উল্লেখিত বিধানপালিকাই যিবিলাক আইন বনায় সেইবিলাক কি নকৰে, ইহঁতে কাৰ্যপালিকাই কি কৰে, কাৰ্যকৰী কৰে। তো ন্যায়পালিকাই কি কৰে, ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছেনে নাই তাৰ বিচাৰ কৰে, আইনৰ ওপৰত চকু ৰাখে অৰ্থাৎ। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন তোমালোকক দিছে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ 3টা অংগৰ কেনেধৰণৰ হয়। চ' উত্তৰ তোমালোকে লিখিবা কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ 3টা অংগ কেনেদৰে গঠন হয়, তলত উল্লেখ কৰা হ'ল এনেধৰণে গঠন হয়। বিধানপালিকা। ভাৰতৰ বিধানপালিকা 2খন সদনেৰে গঠিত। কেন্দ্ৰত লোকসভা যিখন নিম্ন সদন বুলি কোৱা হয় আৰু ৰাজ্যসভা যাক উচ্চ সদন বুলি কোৱা হয়। অৰ্থাৎ যি চেণ্ট্ৰেল গভৰ্ণমেণ্ট থাকে তাতে 2টা থাকে, কি থাকে সদন থাকে, এটা হৈছে ৰাজ্যসভা আন এটা হৈছে কি বিধানসভা। ঠিক তেনেকৈ আকৌ ৰাজ্যত বিধানসভা
নিম্ন পৰিষদ আৰু বিধান পৰিষদ উচ্চ সদন নিম্ন সদন কি হ'ল ৰাজ্যৰ ক্ষেত্ৰত বিধানসভা নিম্ন সদন আৰু বিধান পৰিষদ কি হ'ব উচ্চ সদন পিছতে দিছে কাৰ্যপালিকা কি লিখিবা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীসভা গঠন তাৰ ন্যায়পালিকা লিখিবা উচ্চতম ন্যায়ালয় ইয়াত উচ্চতম ন্যায়ালয় আছে তাৰ তলত আছে একচুৱেলি জিলা ভিত্তিকৰ পৰা যায় ডিষ্ট্ৰিক্ট কোৰ্ট ঠিক আছে ডিষ্ট্ৰিক্ট কোৰ্ট আছে তাৰপিছত আছে ষ্টেট কোৰ্ট যেটো হাই কোৰ্ট বুলি কোৱা হয় তাৰপিছতে আছে উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্ট বুলি কোৱা হয় ঠিক আছে তাৰপৰি বোলে ইয়াত তলতো আছে যেনেকুৱা কিছুমান গাঁও পঞ্চায়তৰ বা গাঁও প্ৰতিনিধিবিলাকক কি কৰে কিছুমান ন্যায় চাই বিচাৰ কৰে তাৰপিছত ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজায় এতিয়া ক্ষমতাৰ পৃথকীকৰণ বুলিলে ভাৰতৰ সংবিধানে চৰকাৰৰ তিনিটা অংগ কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা আৰু দায়িত্ব পৃথককৈ প্ৰদান কৰিছে বিধানপালিকাই আইন প্ৰণয়ন কৰে কাৰ্যপালিকাই সেই আইন কাৰ্যকৰী কৰে আৰু ন্যায়পালিকাই কোনো সমস্যা হ'লে তাৰ আইনগত সমাধান দিয়ে এতিয়া তোমালোকে ইয়াৰ বিষয়ে তোমালোকে কিতাপত চোৱা এইখিনিৰ পৰা এইখিনি ধুনীয়াকৈ দিয়া আছে তোমালোকে পঢ়িলে আৰু ধুনীয়া উত্তৰ লিখিব পাৰিবা তাৰপিছত 9 নম্বৰটো দিয়া আছে ক্ষমতা নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি ক্ষমতা নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে চৰকাৰৰ প্ৰতিখন অংগ বা প্ৰতিটো হ'ব দেই ইয়াত প্ৰতিটো বুলি দিবা তোমালোকে প্ৰতিখন নিদিবা একেটা সীমাৰ ভিতৰত থাকি একে পৰ্যবেক্ষণ কৰি দেশত শাসন ব্যৱস্থা সম্যকভাৱে চলোৱা ৰক্ষা কৰাকে বুজায় ক্ষমতাৰ পৃথকীকৰণ এতিয়া হৈছে ক্ষমতাৰ কি কয় এইটো নিয়ন্ত্ৰণ বা ভাৰসাম্য বুলি কোৱা হয় নেক্সট 3 নম্বৰ তোমালোকক যিটো অনুমান দিয়া আছে তাৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে গণতন্ত্ৰ শব্দটো আহিছে গ্ৰীক ভাষাৰ পৰা তাৰপিছত দেখিছে গণতন্ত্ৰ শব্দত অৰ্থ কি শব্দৰ অৰ্থ যিটো দিছে গণতন্ত্ৰ ডেমক্ৰেসি শব্দটো গ্ৰীক ডেমছ অৰ্থাৎ জনসাধাৰণ আৰু ক্ৰেটছ অৰ্থাৎ শাসন বা ক্ষমতা এই শব্দৰ পৰা উদ্ভৱ হৈছে তাৰপিছতে এই যে গ নম্বৰটো ভাৰতৰ বাহিৰত আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম উল্লেখ কৰা প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত বিচাৰ কৰি উলিওৱা এটা গোলকটো তোমালোকে শিক্ষকৰ সহায় ল'বা গোলক তোমালোকে জানা নহয় এনেকুৱা ধৰণৰ এখন যে গোলক এটা থাকে গ্লোব বুলি কোৱা ইংৰাজীত এই গোলকত তোমালোকে চাই কি কৰিবা এইবোৰ বিচাৰি উলিয়াবা এতিয়া গণতন্ত্ৰ থকা দেশৰ দুখন নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ জাৰ্মানী ৰাজধানীৰ নাম ৱাশ্বিংটন DC তাৰপিছত বাৰ্লিন উত্তৰ আমেৰিকা ইউৰোপ হ'ব ইয়াৰ অৱস্থান প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি উত্তৰ লিখিবা ভাৰতৰ দৰে পৃথিৱীৰ বেছিভাগ দেশতেই আছে গণতান্ত্ৰিক চৰকাৰ কিন্তু আধুনিক কালত জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজৰ শাসন কৰিব নোৱাৰি কিছুমান জনপ্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায় ইয়াক আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বা ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি বুলিও কওঁ 9 নম্বৰত দিয়া আছে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ মানে কি প্ৰত্যক্ষ গণতন্ত্ৰ মানে হ'ল জনসাধাৰণে নিজে নিজৰ সিদ্ধান্ত লয় প্ৰত্যক্ষ গণতন্ত্ৰত আৰু পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে প্ৰতিনিধি নিৰ্বাচন কৰে যিয়ে সিদ্ধান্ত লয় এটা প্ৰতিনিধি কিহৰ নিৰ্বাচন কৰে ইলেকশ্যনৰ দ্বাৰা ঠিক আছে ইলেকশ্যন হ'ব নিৰ্বাচন হ'ব ইলেকশ্যনত কি কৰা হয় কেণ্ডিডেট দিব বিভিন্ন দলৰ থাকে ৰাজনৈতিক দল থাকে এইবোৰ তোমালোকে যেতিয়া উচ্চ শ্ৰেণীত যাবা তেতিয়া আটাইখিনি তোমালোকে বুজি পাবা পিছৰ প্ৰশ্নটো দিছে তোমালোকক তৃণমূল গণতন্ত্ৰ কাক বোলে জনসাধাৰণে স্থানীয় প্ৰশাসনত প্ৰত্যক্ষভাৱে সহযোগ কৰাকে তৃণমূল গণতন্ত্ৰ বা গ্ৰাছৰুট ডেমক্ৰেসি বোলে প্ৰকৃততে এই গণতন্ত্ৰত জনসাধাৰণৰ নিজস্ব মতামত থাকে সো থ্যাংক ইউ ভেৰি মাচ তোমালোকে এইখিনি ভিডিওটো সালা কোৱেশ্চন কিটা পালা এতিয়া তোমালোকে মোৰ ভিডিও ডায়েৰী যেটো ফেসবুক পেজ আছে এটো তোমালোকে মই প্ৰথমতে দি থৈছো তোমালোকে তাত গৈ ফলো কৰি দিয়া আৰু লগতে মই এতিয়া তোমালোকক কৰ্মপুথিৰো কোৱেশ্চন আনসাৰ কিটা দিম বলা তেন্তে কৰ্মপুথিৰ কোৱেশ্চন আনসাৰ কিটা কৰো দৰ্শকসকল লগতে শিক্ষাৰ্থীসকল ইয়াত তোমালোক দলগত কাৰ্য এটা দিছে ভাৰত চৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ মটো দিছে মূল মন্ত্ৰ বিচাৰি উলিওৱা দিছে এনেকুৱা ধৰণৰ চৰকাৰী অনুষ্ঠানবোৰৰ কিবা নতুন মূল মন্ত্ৰ আছে নেকি আৰু এনেকুৱা ধৰণৰ তোমালোক আলোচনা কৰিব দিছে যেনে আন অনুষ্ঠানবোৰ ক'লে তোমাৰ কেনেকুৱা ধৰণৰ হ'ব NCC স্কাউট এণ্ড গাইড এইবিলাক মটো থাকে ঠিক আছে এই মটোবোৰ তোমালোকে বিচাৰ কৰি ল'ব দিছে মই এই কুৱেশ্যনটোৰ তোমালোকক এটা সৰু উত্তৰ লিখি দিছোঁ তোমালোকে এনেকৈ লিখিবা ভাৰত চৰকাৰৰ মূল মন্ত্ৰ হৈছে কি হৈছে সত্যমেৱ জয়তে ঠিক আছে ভাৰত চৰকাৰৰ মূল মন্ত্ৰ কি সত্যমেৱ জয়তে ঠিক তেনেকৈ উচ্চতম ন্যায়ালয়ৰ মূল মন্ত্ৰ হৈছে কি য়তো ধৰ্মস্যই জয় হা এটো হল মূল মন্ত্ৰ হিন্দীত দিয়া আছে মই এখানে হিন্দী লিখি দিছো তোমালোকে অসমীয়া জানিলে অসমীয়া লিখি লবা
বিদ্যালয়ৰ শিক্ষকৰ সহায়ত তাৰপিছত আমাৰ বিদ্যালয়ৰ মূলমন্ত্ৰ তোমালোকৰ যি মূলমন্ত্ৰ বিদ্যালয়খনৰ ইয়াত তোমালোকে ধুনীয়াকৈ লিখি দিবা নেক্সট তোমালোকক কি প্ৰশ্ন দিছে এপিজে আব্দুল কালাম মিছাইল মেন যাক কোৱা হয় তেখেতৰ আমাৰ দেশৰ ৰাষ্ট্ৰপতি পদটোৰ নামমাত্ৰ কাৰ্যপালিকা হৈও কেনেকৈ মহিমামণ্ডিত কৰিছিল আলোচনা কৰা এইটো অলপ দীঘলীয়া হ'ব জ্যেষ্ঠ আৰু শিক্ষকৰ সহায় ল'ব দিছে মই থুলমূলকৈ তোমালোকক অকণমান ইয়াত লিখি দিছোঁ এপিজে আব্দুল কালাম এজন গৱেষক বিজ্ঞানী আৰু খ্যাতনামা ৰাজনীতিজ্ঞ আছিল তেওঁ কেন্দ্ৰীয় কাৰ্যবাহিকাৰ এক অন্যতম বিশিষ্ট ব্যক্তি আছিল লগতে তেখেতে আমাৰ ভাৰতবৰ্ষৰ কি আছিল এজন ৰাষ্ট্ৰপতি আছিলে ঠিক আছে যাক প্ৰথম নাগৰিক বুলি কোৱা হয় ৰাষ্ট্ৰপতি আছিল ঠিক আছে কি আছিলে ৰাষ্ট্ৰপতি আছিলে এতিয়া তোমালোকে এই তেখেতৰ যি ৰাষ্ট্ৰপতি আছিল এই কিমানজন ৰাষ্ট্ৰপতি এইখিনি তোমালোকে গুগল সাৰ্চ কৰি বা যে শিক্ষকৰ সহায় লৈ লিখিবা কৰ্মপুথিলৈ আহা যিটো 51 পেজ নম্বৰ তোমালোকৰ 13 নম্বৰ লেচনৰ কৰ্মপুথি গোটেইখিনি উত্তৰ দি আছে ইয়াত দিছে আমাৰ দেশৰ কি দি আছে প্ৰশাসনৰ স্তৰ তিনিটাৰে ইয়াত তলৰ বাকচকেইটা পূৰ কৰা ইয়াত এই বাকচ তিনিটা দি আছে ভাৰতৰ প্ৰশাসনৰ স্তৰ দি আছে ইয়াত কি হ'ব কেন্দ্ৰীয় প্ৰশাসন হ'ব ইয়াত হ'ব ৰাজ্যিক প্ৰশাসন আৰু ইয়াত হ'ব স্থানীয় প্ৰশাসন এইকেইটা উত্তৰ ইয়াত তোমালোকক ধুনীয়াকৈ পিৰামিড এটা বনাই দি দিছে পিৰামিড এটা তোমাৰ ফাৰ্ষ্টত ইয়াত কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক প্ৰশাসন তাৰপিছত স্থানীয় প্ৰশাসন ইয়াত চিৰিয়েলিভাৱে আমি আহিছোঁ তলৰ ফালে যিটো তোমাৰ 2 নম্বৰটো দিয়া আছিলে 2 নম্বৰ প্ৰশ্ন কি ক অংশ লগত খ অংশ মিলোৱা দিয়া আছিলে ইয়াতে কি হ'ব ৰাজ্যসভাটো কি হ'ব এইটো কেন্দ্ৰীয় উচ্চ যিটো সদন হয় যিটো আপাৰ হাউচ বুলি কোৱা হয় ৰাজ্যসভাক কোৱা হয় ঠিক আছে এইটো তাৰপিছত লোকসভাক কোৱা হয় লোৱাৰ হাউচ যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হয় এইটো কেন্দ্ৰীয় নিম্ন সদন তাৰপিছত বিধান পৰিষদ যিটো আছে বিধান পৰিষদটো তোমালোকৰ ৰাজ্যিক উচ্চ সদন হ'ব আৰু বিধানসভা যেটো কোৱা হয় এটো ৰাজ্যিক নিম্ন সদন বুলি কোৱা হয় এটা বিধান পৰিষদ সকলো ৰাজ্যতে কিন্তু নাথাকে তাৰ 3 নম্বৰটো তোমালোকৰ আহিছো 3 নম্বৰত কি দিয়া আছে তলত খালি বাকচকেইটা পূৰ কৰিব দিছে স্থায়ী সদন যেটো কেন্দ্ৰীয় ক্ষেত্ৰত ৰাজ্যসভা হয় আৰু ৰাজ্যিকৰ ক্ষেত্ৰত বিধান পৰিষদ হয় আৰু অস্থায়ী সদন ৰাজ্যিকৰ ক্ষেত্ৰত কি হ'ব লোকসভা আৰু ৰাজ্যিক যেটো অস্থায়ী সদন হয় এটো হ'ব বিধানসভা এটো ৰাজ্যিক কিয় দিলে মই নাজানো এটো কেন্দ্ৰীয় হ'ব লাগিছিল মেবি এটো অস্থায়ী সদন দিয়া আছে সো এটো কেন্দ্ৰীয় মেবি হ'ব লাগিছিল যেটো কেন্দ্ৰীয় দিছে ৰাজ্যিক বুলি দিছে গতিকে মই এটো এনসাৰ লিখি দিছো এটো মই শিওৰ নহয় তোমালোকে এটো চাই লবা এতিয়া তোমালোক ফিল ইন দা ব্ল্যাঙ্কস দিছে এটা খালি এটো পূৰণ কৰিব দিছে এমএলএ ফুল ফৰ্মটো দিছে যেটো মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলি হ'ব আৰু এমপিৰ যেটো ফৰ্ম ফুল ফৰ্ম হ'ব এটো হ'ব সম্পূৰ্ণ ৰূপটো হ'ব মেম্বাৰ অফ পাৰ্লিয়ামেন্ট মই ইয়াত তোমালোকক কিতাপত ইয়াত ধুনীয়াকৈ দি দিছো তোমালোকে এখিনি ধুনীয়াকৈ লিখি লবা ইয়াত ধুনীয়াকৈ দিয়া আছে না এনে তোমালোকে স্ক্ৰিনশ্বট ৰাখি দিয়া আৰু লিখি লবা ইয়াৰ পিছত তোমালোকৰ নেক্সট কোৱেশ্চন যেটো আছে এটো আমি চাম সো ইয়া নেক্সট তোমালোকক দি আছে ভাৰতৰ প্ৰত্যেক ৰাজ্যৰে বিধানসভাৰ সদস্যৰ সংখ্যা কিমানকৈ আছে তলত দিয়া ধৰণে তাৰ এখন তালিকা প্ৰস্তুত কৰা এই ৰাজ্যৰ নাম যেনে অসমৰ বিধানসভাৰ সদস্য কিমান আছে 126 খন তেনেকৈ অসম গল মিজোৰামৰ কেইখন আছে অৰুণাচলৰ কেইখন আছে ঠিক আছে আমাৰ যে ইমান কেইখন ৰাজ্য আছে এই ৰাজ্য অনুসৰি ইয়াত তোমালোকে লিখিবা মই তোমালোকক স্ক্ৰিনত দিয়ে দিছো তোমালোকে তাৰ পৰা অলপমান হোল্ড কৰি লিখি লোৱা তাৰ পৰৱৰ্তী প্ৰশ্নটিলে আহিছো 6 নম্বৰ যেটো তোমাৰ প্ৰশ্ন দিয়া আছে ভাৰতৰ বিধান পৰিষদ থকা ৰাজ্য কেইখন উচ্চ সদনৰ সদস্যৰ সংখ্যা এখন তালিকা প্ৰস্তুত কৰা য'ত বিধান পৰিষদ আছে সকলো ৰাজ্যতে বিধান পৰিষদ যেটো নাই মই এটো তোমালোকক ধুনীয়াকৈ স্ক্ৰিনত দি দিছো তোমালোকে স্ক্ৰিনৰ পৰা পজ কৰি ধুনীয়াকৈ উত্তৰকেইটা লিখি লোৱা তেলে উচ্চ সদনৰ সদস্যৰ সংখ্যা তোমালোকক দুইফালে দিয়া আছে তোমালোকে লিখি লোৱা তাৰ পিছত নেক্সট কোৱেশ্চনটো তোমালোকক দিয়া আছে 7 নম্বৰ ভাৰতৰ বাহিৰৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা অন্য দখন দেশৰ নাম লিখা এই দেশৰ ৰাজধানীৰ নাম লিখা তাৰ পিছত প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত চিনাক্ত কৰা এই গোলকৰ এখিনিটো মই দিব নোৱাৰিম যেটো গোলক মোৰ হাতত নাই তোমালোকে শিক্ষকৰ সহায় ল'বা কিন্তু দেশৰ নাম আৰু ৰাজধানীৰ নাম স্ক্ৰিনত দি থৈ দিয়া আছে তোমালোকে পজ কৰি এছপাৰিও নি তোমালোকে লিখি লোৱা ইয়াৰ লগে লগে তোমালোকক কওঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰা এনেকুৱা ধৰণৰ সকলো ক্লাছৰ তোমালোকৰ ভিডিঅ' মই আগবঢ়াম যদি ভিডিঅ'টো ভাল লাগিল সহায় হ'ল তোমালোকে লাইক বাটনটো ক্লিক কৰা শেষলৈ ভিডিঅ' চোৱাৰ বাবে বহুত আন্তৰিকভাৱে ভক্তি ভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ